নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আকৌ কেইটামান এছাম পুলিচৰ লিখিত পৰীক্ষাত আহি যোৱা কুৱেশ্যন এনচাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াৰ প্ৰথমটো কুৱেশ্যন হৈছে ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? এই কুৱেশ্যনটো 2023 চনত আহি গৈছে। অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 1901 চনত। মনত ৰাখিব ডিগবৈ তেল শোধনাগাৰ 1901 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ সৰ্বোচ্চ বঁটাবিধৰ নাম কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি অসম বৈভৱ। নেক্সট কুৱেশ্যনটিত আছে 1253 চনত আহোমসকলৰ ৰাজধানী কি আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি চৰাইদেউ। মনত ৰাখিব 1253 চনত আহোমসকলৰ ৰাজধানী আছিল চৰাইদেউ। আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব আহোমসকলৰ প্ৰথমখন ৰাজধানী 1253 চনত স্থাপন কৰিছিল। কুৱেশ্যনটিত আছে ৰাজ্যসভাৰ অধ্যক্ষগৰাকী কোন? আৰু এই কুৱেশ্যনটো 2023 চনত আহি গৈছে। অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি উপৰাষ্ট্ৰপতি। মনত ৰাখিব ৰাজ্যসভাৰ অধ্যক্ষগৰাকী হৈছে উপৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটিত আছে বাণীকান্ত দেৱ এগৰাকী কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি সাহিত্যিক। মনত ৰাখিব বাণীকান্ত দেৱ এগৰাকী সাহিত্যিক। নেক্সট কুৱেশ্যনটিত আছে হেমকক এখন কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি অভিধান। মনত ৰাখিব হেমকক হৈছে এখন অভিধান। নেক্সট কুৱেশ্যনটিত আছে কলীয়া ভোমোৰা দলঙে কোন দুখন ঠাইক সংযোগ কৰিছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি কলিয়াবৰ আৰু তেজপুৰক। মনত ৰাখিব কলীয়া ভোমোৰা দলঙে কলিয়াবৰ আৰু তেজপুৰক সংযোগ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে আনন্দ মঠৰ লেখক কোন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ বংকিম চন্দ্ৰ চেটাৰ্জী। মনত ৰাখিব আনন্দ মঠৰ লেখক হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যনটিত আছে উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি শিৱৰ। মনত ৰাখিব উমানন্দ মন্দিৰত শিৱৰ পূজা কৰা হয়। আৰু ইয়াৰ লগতে মনত ৰাখিব উমানন্দ মন্দিৰত শিৱৰ বাহিৰে আৰু গণেশৰো পূজা কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে সতী সাধিনী কোন বংশৰ ৰাণী আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি চুতীয়াসকলৰ। মনত ৰাখিব সতী সাধিনী চুতীয়া বংশৰ ৰাণী আছিল। নেক্সট কুৱেশ্যনটিত আছে 1 মিলিয়নত কিমান? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 10 লাখ। মনত ৰাখিব 1 মিলিয়নত 10 লাখ। নেক্সট কুৱেশ্যনটিত আছে অসম কেশৰী বুলি কোনজন কবিক জনা যায়? অসম কেশৰী বুলি কোনজন কবিক কোৱা হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ অম্বিকাগিৰি ৰায়চৌধুৰীক। মনত ৰাখিব অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম ভাৰতীয় নোবেল বঁটা প্ৰাপ্ত ব্যক্তিগৰাকীৰ নাম কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ৰবীন্দ্ৰনাথ ঠাকুৰ। মনত ৰাখিব প্ৰথম ভাৰতীয় নোবেল বঁটা প্ৰাপ্ত ব্যক্তিগৰাকী হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যনটিত আছে অসম চুক্তি কোন চনত স্বাক্ষৰিত কৰা হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1985 চনত। মনত ৰাখিব অসম চুক্তি 1985 চনত স্বাক্ষৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে
মেৰী কমে অলিম্পিকত কেইটা পদক পাইছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ এটা। মনত ৰাখিব মেৰী কমে অলিম্পিক খেলত এটা পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ইটানগৰ। মনত ৰাখিব অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। নেক্সট কুৱেশ্যনটিত আছে প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ৰাজঘাট। মনত ৰাখিব প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান ৰাজঘাটৰ পৰা আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে জয়মতী চলচ্চিত্ৰ কোন চনত মুক্তি লাভ কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1935 চনত। মনত ৰাখিব জয়মতী চলচ্চিত্ৰখন 1935 চনত মুক্তি পাইছিল। নেক্সট কুৱেশ্যনটিত আছে দিহিঙীয়া ৰজা বুলি কাক জনা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি চুহুংমুং। মনত ৰাখিব দিহিঙীয়া ৰজা বুলি চুহুংমুঙক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। মনত ৰাখিব বন্দে মাতৰম গীতটি বংকিম চন্দ্ৰ চট্টোপাধ্যায় ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1949 চনৰ 26 নৱেম্বৰ। মনত ৰাখিব ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গৃহীত কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমত কোনে চাহৰ আৱিষ্কাৰ কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ৰবাৰ্ট ব্ৰুচ। মনত ৰাখিব অসমত প্ৰথম চাহৰ আৱিষ্কাৰ ৰবাৰ্ট ব্ৰুচে কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1671 চনত। মনত ৰাখিব শৰাইঘাটৰ যুদ্ধ 1671 খ্ৰীষ্টাব্দত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। মনত ৰাখিব ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকীৰ নাম হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ মহিৰংগ দানৱ। মনত ৰাখিব অসমৰ প্ৰথম ৰজাজনৰ নাম হৈছে মহিৰংগ দানৱ। নেক্সট কুৱেশ্যনটিত আছে নীল নদীৰ দান বুলি কোনখন ঠাইক কোৱা হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ইজিপ্ত। মনত ৰাখিব নীল নদীৰ দান বুলি ইজিপ্তক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে মীৰাবাই চানু কোনবিধ খেলৰ সৈতে জড়িত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ভাৰতোলন। মনত ৰাখিব মীৰাবাই চানুৱে ভাৰতোলন খেলখনৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটিত আছে